ইয়াৰ যেটো জন্ম দিৱস ইয়াৰ উপলক্ষে যেটো শ্ৰদ্ধাঞ্জলি সভা ইয়াতে আপোনালোকে সকলোৱে এক গোট খাই পেলাই আমাৰ আজিৰ এই সভাত উপস্থিত হৈছে তাৰ কাৰণে মই সকলো আলহীসকলক সকলো ছাত্ৰ ছাত্ৰীসকলক মই বিটিচিৰ হৈ পেলাই বিটিচিৰ বাসিন্দা হৈ পেলাই বিটিচি ৰাইজৰ হৈ পেলাই আপোনালোকক সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ সঁচাকৈ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো মেমৰিয়েল যেটো পাৰ্ক আগৰ পৰা যেটো আমি কৈ আহা ইয়াৰ লগত ষ্টেচু বনোৱাৰ যেটো ফাউণ্ডেশ্যন আজি সঁচাকৈ আমি এইটো কৰিব পাৰিছোঁ এই চিলড্ৰেন পাৰ্ক বা এই জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো মেমৰিয়েল পাৰ্ক ইয়াত মানে আমি বিভিন্ন এক্টিভিটি আমি ৰাখিব চিলড্ৰেনসকলৰ যিখিনি বিভাগ থাকিব আইটেম থাকিব সেইখিনি আমি সোমাই দিওঁ মুঠতে জিমৰ পৰা আৰম্ভ কৰি মুঠতে ইয়াত সোমালে যাতে বিভিন্ন এক্টিভিটিটো পাবলৈ সক্ষম হয় ইয়াৰ বিভিন্ন লাইনত আমি এই পাৰ্কটো আমি বনাম তো নিশ্চয় আমি এই পাৰ্কখন এক বছৰ মেক্সিমাম এক বছৰৰ ভিতৰত আমি কমপ্লিট কৰিম বুলি আমি ভাবিছোঁ আৰু এই পাৰ্কত কোকৰাঝাৰ জিলাৰ যিমান ছাত্ৰ ছাত্ৰীসকল আছে সকলোকে ফ্ৰী এন্ট্ৰি কৰি দিয়া হ'ব দেই কোনো ফিজ নালাগে সকলো ছাত্ৰ ছাত্ৰীসকলক এই পাৰ্কৰ ফ্ৰী এন্ট্ৰি কৰা হ'ব আৰু ইয়াৰ লগতে বিভিন্ন এক্টিভিটিজ থাকিব ভিতৰত ইয়াতো আপোনালোকক একো ফিজ লোৱা নহ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ফ্ৰী হ'ব না তো এইখিনি কথা আৰু অকল আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে চিন্তা কৰা নাই বিভিন্ন আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেটো স্মৃতি বা মেমৰিয়েল পাৰ্ক এইটোও আমি চিন্তা কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যিখিনি আদৰ্শ সেইটো চবেই জানে জুবিন গাৰ্গ ডাঙৰীয়াৰ নিচিনা তো সেইকাৰণে আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা আৰু জুবিন গাৰ্গ নিচিনা এটা ভাল এটা মেমৰিয়েল পাৰ্ক আৰু ষ্টেচু আমি বনাম এই বছৰতে আমি আৰম্ভ কৰিম আৰু ইয়াৰ লগত আমাৰ এনাউন্সমেন্ট একটা আছে শ্ৰীমন্ত শংকৰদেৱ এটা ভাল শংকৰদেৱৰ নামত এটা ভাল ভৱন আমি গোসাইগাঁৱত বনাম ডাঙৰকৈ ভাল একটা শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি এইটোও বনাম আৰু আজি আমি সকলোৱে জানে জুবিন গাৰ্গ ডাঙৰীয়া বিজনীত স্কুলত বিজনীত পঢ়িছিল কলেজ পঢ়িছিল আৰু লগতে তামোলপুৰতো সেই শিক্ষাটো লৈছে বুলি আমি শুনিছোঁ নহয় কনফাৰ্ম তো সেইকাৰণে আমি কৈছোঁ বিটিচি ফালৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াই যোনটো স্কুলত বা কলেজত শিক্ষা লৈছে এই স্কুল আৰু কলেজত কোনো অভাৱ নাথাকাকৈ স্কুল বিল্ডিঙৰ পৰা আৰম্ভ কৰি বাউণ্ডাৰীৰ পৰা আৰম্ভ কৰি বা কুঁৱা পানীৰ পৰা আৰম্ভ কৰি বা কাৰেণ্টৰ পৰা আৰম্ভ কৰি বা লেট্ৰিন বাথৰুম এইবিলাক গোটেই আমি কোনো অভাৱ নাথাকাকৈ জুবিন গাৰ্গে য'ত পঢ়িছে কোনো অভাৱ নাথাকাকৈ আমি বিটিচি ফালৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ তামোলপুৰ আৰু বিজনী দুটা স্কুলত তো সেইখিনি কথা তো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত